নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো সকলোৱে কমেণ্ট ছেকশ্যনত জনাই আছিলে যে বি ফাৰ্ম আৰু ডি ফাৰ্মৰ চিলেবাছসমূহ আপোনালোকে দিব লাগে বুলি। তো এজন ষ্টুডেণ্টে দিছে, মই ইয়াতে কমেণ্টটো দেখুৱাই দিছোঁ। আপুনি মোক দয়া কৰি বি ফাৰ্মৰ চিলেবাছটো চেপ্টাৰ ৱাইজ দিব নেকি বুলি। তো সেইধৰণে বহুতো কমেণ্ট দিছিলে, যিহেতু বাকীকেইটা নাই দিয়া, কেৱল মাত্ৰ এটাই উদাহৰণস্বৰূপে আপোনালোকক দি দিছোঁ। তো বায়'লজি চিলেবাছটো আমি লৈ আহিছোঁ। অল ইম্পৰ্টেণ্ট চেপ্টাৰ লিষ্ট আপোনালোকক দিবলৈ চেষ্টা কৰিম আজিৰ এই ছিৰিজটোত। বোথ ফাৰ্ষ্ট ইয়েৰ এণ্ড ছেকেণ্ড ইয়েৰ NCERT বেছড যোনখন আপোনালোকে চিলেবাছ হ'ব সেইখন। তো মাষ্ট ৱাটছ আপোনালোকে নিশ্চয়কৈ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ডি ফাৰ্ম আৰু বি ফাৰ্মৰ CW 2024 বৰ্ষৰ বাবে কেৱল। আৰু লগতে যদি কেৱল বুলি ক'লে ইয়াতে অলপ অসুবিধা হ'ব, যিহেতু চিলেবাছসমূহ যিহেতু BSc নাৰ্ছিঙৰ লগতো ছেইম হয়, সেই গতিকে বি ফাৰ্মৰ লগতে BSc নাৰ্ছিঙেও এই বায়'লজি চিলেবাছখন চাব পাৰে। তো বায়'লজি য'ত ছাবজেক্ট আছে আপোনালোকৰ 10+2ৰ, তো তেওঁলোকে এই ভিডিঅ'সমূহ চাব পাৰে। তো আমি গোটেইখিনি চেপ্টাৰ আপোনালোকক দেখুৱাই দিম। তো আৰু স্মাৰ্ট তৰিকাত আপোনালোকে পঢ়িবলৈ ষ্টাৰ্ট কৰি দিয়ক এতিয়াৰ পৰা, নিশ্চয় সফলতা অৰ্জন কৰিব। আৰু ক্লাছসমূহ ডেইলি আপোনালোকে কৰিব পাৰিছে নাই পোৱা আপোনালোকে কমেণ্টত জনাব। তো আজি বায়'লজি চিলেবাছ গোটেই চেপ্টাৰখিনি আপোনালোকক এটা এটাকৈ জনাই দিম, কোনকেইটা ইম্পৰ্টেণ্ট আৰু কোনকেইটা চাব লাগে বেছিকৈ, বা কোনকেইটা অলপ ঢিলাকৈ চাব লাগে, গোটেইখিনি আমি কৈ দিম। প্ৰথমতে চাই লওক ফাৰ্ষ্ট ইয়েৰৰ। আমি ফাৰ্ষ্ট ইয়েৰৰ আপোনালোকৰ চিলেবাছখন জনাই দিছোঁ। কোনকেইটা চেপ্টাৰ আপোনালোকে অলপকৈ চাব, গোটেইখিনি কোৱা নাই। তো ফাৰ্ষ্ট ইয়েৰৰ কিছুমান চালে আপোনালোকৰ বাবে লাভান্বিত হ'ব, সেই গতিকে ফাৰ্ষ্ট ইয়েৰৰ কেইটামান চেপ্টাৰ আপোনালোকে চাব পাৰে। তো প্ৰথমতে ইউনিট 1ত চাব। তো ইউনিট 1ৰ আপোনালোকৰ ডাইভাৰ্চিটি ইন দি লিভিং ৱৰ্ল্ড। তো ইয়াৰে আপোনালোকে চাবলগীয়া হৈছে কেইটামান চেপ্টাৰ আছে। তো লিভিং ৱৰ্ল্ড আপোনালোকে স্কিপ কৰিব পাৰে বা চাব পাৰে এটা দুটা কুৱেশ্যনৰ খাতিৰত। আৰু বায়'লজিকেল ক্লাছিফিকেশ্যন তাৰো স্কিপ কৰিব পাৰে। ইয়াতে আপোনালোকে চাব এনিমেল কিংডম আৰু প্লেণ্ট কিংডমৰ বায়'লজি আৰু বটানীৰ যিহেতু এটা এটা কুৱেশ্যন অহাৰ চান্সটো আছে, সেই গতিকে এই দুটা বেছিকৈ গুৰুত্ব দিব, বাকী দুটা স্কিপ কৰিব পাৰে। তো প্লেণ্ট কিংডম এণ্ড এনিমেল কিংডম ফাৰ্ষ্ট ইয়েৰ চাব পাৰে। কেৱল মাত্ৰ যে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ চিলেবাছখনেই আহিব সেইটো কথা নহয়, ফাৰ্ষ্ট ইয়েৰো আপোনালোকৰ অহা চান্সটো আছে বা আহে। তো নেক্সট ইউনিট 2ত চাব ষ্ট্ৰাকচাৰেল অৰ্গেনাইজেশ্যন ইন প্লেণ্টছ এণ্ড এনিমেলছ। তো ইয়াতে আছে আপোনালোকৰ তিনিটা চেপ্টাৰৰ ভিতৰত কোনকেইটা ইম্পৰ্টেণ্ট বেছিকৈ আপোনালোকে চাব। ইয়াতে প্ৰথমে মৰ্ফলজি অফ ফ্লাৱাৰিং প্লেণ্টছ। তো এইটো আপোনালোকে স্কিপ কৰিব পাৰে বা থুলমূলীয়াকৈ চাব পাৰে। এনাটমি অফ ফ্লাৱাৰিং প্লেণ্টছ, এইটো আপোনালোকে থুলমূলীয়াকৈ কেইটামান চাব পাৰে। গোটেইখিনি ইম্পৰ্টেণ্টলি নাচালেও আপোনালোকে ওপৰে এবাৰ চেপ্টাৰটো পঢ়ি বা MCQখিনি কৰিব পাৰে। আৰু ষ্ট্ৰাকচাৰেল অৰ্গেনাইজেশ্যন ইন এনিমেলছ, তো এইখিনিও আপোনালোকে ওপৰে চাব পাৰে, বেছি ইম্পৰ্টেণ্ট নহয় এইখিনি। নেক্সট চাব ইউনিট 3ত দিয়া আছে চেল ষ্ট্ৰাকচাৰ এণ্ড ফাংচনছ। তো চেল ষ্ট্ৰাকচাৰ এণ্ড ফাংচনৰ আপোনালোকৰ দি ইউনিট অফ লাইফ, এইটো আপোনালোকে চাব পাৰে, এইটো ইম্পৰ্টেণ্ট হয় আপোনালোকৰ বাবে। আৰু বায়'মলিকুলছৰ ওপৰে চাব, এইটো ইম্পৰ্টেণ্ট হয় 8 নম্বৰটো বেছিকৈ। চেল দি ইউনিট অফ লাইফটো ইয়াতে কুৱেশ্যন আপোনালোকৰ দুইটা বা এটা অহাৰ চান্সটো বেছিকৈ আছে। বায়'মলিকুলছৰ আপোনালোকে ওপৰে চাব। চেল চাইকেল এণ্ড চেল ডিভিজনৰ আপোনালোকৰ চাব পাৰে। তো এইটো ইম্পৰ্টেণ্ট হয় অলপ। গোটেইখিনি দেখুৱাই দিছোঁ আৰু আপোনালোকৰ ইম্পৰ্টেণ্টখিনি, আৰু কোনখিনি স্কিপ কৰিব বা থুলমূলীয়াকৈ চাব। গোটেইখিনি আপোনালোকৰ সময় নহ'লে এৰি দিব পাৰে। যোনখিনি আপোনালোকক মই কৈছোঁ যে থুলমূলীয়াকৈ চাব, সেইখিনি যদি সময় নহয়গৈ তেন্তে আপোনালোকে এৰি দিব পাৰে। নেক্সট চাব, নেক্সট আছে আপোনালোকৰ ইউনিট 4। ইউনিট 4ত আছে প্লেণ্ট ফিজিঅ'লজি। তো ইয়াতে ট্ৰেন্সপৰ্ট ইন প্লেণ্টছ, এইটো আপোনালোকে চাব পাৰে, ইম্পৰ্টেণ্ট হয়। যোনখিনি ইম্পৰ্টেণ্ট বুলি কৈছোঁ সেইখিনি চাবই আপোনালোকে। ট্ৰেন্সপৰ্ট ইন প্লেণ্টছ, মিনাৰেল নিউট্ৰিশ্যন, এইখিনি আপোনালোকে থুলমূলকৈ চাব পাৰে। ফটোচিনথেচিছ ইন হায়াৰ প্লেণ্টছ, সেইটো আপোনালোকে চাব পাৰে, ইম্পৰ্টেণ্ট হয়। ৰেছপিৰেশ্যন ইন প্লেণ্টছ, এইটো ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট। ৰেছপিৰেশ্যন ইন প্লেণ্টছ এইকেইটা চাব। প্লেণ্ট গ্ৰোথ এণ্ড ডেভেলপমেণ্ট, এইটো আপোনালোকে ওপৰে চাব পাৰে। নেক্সট চাব ইউনিট 5ত দিয়া আছে হিউমেন ফিজিঅ'লজি।
হিউমেন ফিজিঅলজিত আপোনালোকে চাবলগীয়া আছে ইম্পৰ্টেণ্ট 6 ইয়াতে চেপ্টাৰ 16 যোনটো নেকি চেপ্টাৰ 16 আছে ডাইজেশ্যন এণ্ড এবজৰ্পশ্যন এইটো ইম্পৰ্টেণ্ট হয় ভেৰি ভেৰি ইম্পৰ্টেণ্ট তো এইটো চেপ্টাৰ আপোনালোকে চাব বিশেষকৈ এণ্ড 17টো চাব আপোনালোকে ব্ৰেথিং এণ্ড এক্সচেঞ্জ অফ গেছেছ এইটো চাব ইম্পৰ্টেণ্ট হয় ভেৰি ভেৰি ইম্পৰ্টেণ্ট বডি ফ্লুইডছ এণ্ড চাৰ্কুলেশ্যন এইটো চাব ইম্পৰ্টেণ্ট হয় 18 নম্বৰলৈকে আপোনালোকে ভেৰি ইম্পৰ্টেণ্ট সেইকেইটা চাব আৰু এক্সক্ৰিয়েটৰী প্ৰডাক্টছ এণ্ড দেয়াৰ এলিমিনেশ্যন তো এইটো ওপৰে চাব বেছি ইম্পৰ্টেণ্টলি চাব নোৱাৰিলেও আপোনালোকে স্কিপ নকৰাকৈ হ'লেও চাব আৰু ওপৰে এণ্ড লক'মোশ্যন এণ্ড মুভমেণ্ট তো এইটো চাব পাৰে ইম্পৰ্টেণ্ট বুলি নকওঁ আপোনালোকে থুলমূলকৈ চাব পাৰে নিউৰেল কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন এইটো চাব পাৰে ওপৰে কেমিকেল কোঅৰ্ডিনেশ্যন এণ্ড ইণ্টিগ্ৰেশ্যন এইটো স্কিপ কৰিব পাৰে তো এইকেইটা চেপ্টাৰ ফাৰ্ষ্ট ইয়েৰৰ 22টা চেপ্টাৰৰ ভিতৰত আপোনালোকৰ ইম্পৰ্টেণ্টখিনি মই দেখুৱাই দিলোঁ আৰু যোনখিনি থুলমূল বা কোনখিনি স্কিপ কৰিব লাগে গোটেইখিনি দেখুৱাই দিলোঁ আৰু যেতিয়া আপোনালোকে পঢ়ি যদি এতিয়াও আপোনালোকৰ এমাহ আছে মাজত এক্সামলৈ তো এমাহৰ ভিতৰত যদি আপোনালোকৰ ছেকেণ্ড ইয়েৰ কিতাপখন পঢ়ি নহয় বা এই ইম্পৰ্টেণ্ট কিতাপ পঢ়ি নহয় তেন্তে আপোনালোকে যোনখিনি মই থুলমূলীয়াকৈ কৈছোঁ সেইখিনি স্কিপ কৰিব পাৰে তো এতিয়া আমি আহিছোঁ নেক্সট আপোনালোকৰ ইংলিছ ছেকেণ্ড ইয়েৰৰ চেপ্টাৰলৈ গৈছোঁ তো ছেকেণ্ড ইয়েৰৰ চিলেবাছ আপোনালোকৰ কিতাপত নিশ্চয়কৈ দেখা পাইছে কিছুমানে কৈছে ৰিডিউচ কৰিছে বা কিছুমানে কৈছে এইকেইটা চেপ্টাৰ নাই তো চেপ্টাৰ যোনখিনি আছে এইখিনি আপোনালোকে প্ৰথমে চাই ল'ব আৰু যোনখিনি মই ওপৰঞ্চি কৈছোঁ সেইখিনি যদি সময় হয়গৈ তেন্তে আপোনালোকে নিশ্চয়কৈ পঢ়িব প্ৰথমে ইউনিট 6ত চাব 5লৈকে যিহেতু প্ৰিফেচ আছে সেই গতিকে 6ৰ পৰা ষ্টাৰ্ট হৈছে ৰিপ্ৰডাকশ্যনৰ আপোনালোকৰ চেপ্টাৰ 4টা আছে তো 4টাৰ ভিতৰত কোনকেইটা বেছি ইম্পৰ্টেণ্ট এতিয়া শুনি লওক ৰিপ্ৰডাকশ্যন ইন অৰ্গেনিজিম তো এইটো ওপৰে চাব পাৰে সেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লেণ্টছ এইটো চাব ইম্পৰ্টেণ্ট হয় হিউমেন ৰিপ্ৰডাকশ্যন ইম্পৰ্টেণ্ট হয় ভেৰি ভেৰি ইম্পৰ্টেণ্ট এণ্ড ৰিপ্ৰডাক্টিভ হেল্থ এইটো ওপৰে চাব পাৰে বিশেষকৈ হিউমেন ৰিপ্ৰডাকশ্যন আৰু সেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লেণ্ট এই দুটা ইম্পৰ্টেণ্টলি বেছিকৈ চাব বাকীকেইটা ওপৰে চাব ছেকেণ্ড ইয়েৰত আপোনালোকে ওপৰে চাব মিনছ আপোনালোকে চাবই লাগিব ইয়াতে স্কিপ কৰিলে আপোনালোকে কিন্তু নিজৰ মাৰ্ক যাব তো ইউনিট 7ত দিয়া আছে জেনেটিক্স এণ্ড ইভলিউশ্যন তো জেনেটিক্স এণ্ড ইভলিউশ্যনটো চাব প্ৰিন্সিপল অফ ইনহেৰিটেঞ্চ এণ্ড ভেৰিয়েশ্যন তো এইটো আপোনালোকৰ 1-2-1 কুৱেশ্যন অহাৰ চান্সটো আছে সেই গতিকে এইটো চাব মলিকুলাৰ বেচিছ অফ ইনহেৰিটেঞ্চ এইটো আপোনালোকৰ চেপ্টাৰটো থুলমূলকৈ ওপৰে চাব ইভলিউশ্যনটো ইভলিউশ্যনৰ আপোনালোকৰ এটামান আহিব চান্স আছে সেই গতিকে এইটো চাব আৰু ইউনিট 8ত দিয়া আছে বায়'লজি ইন হিউমেন ৱেলফেয়াৰ তো হিউমেন হেল্থ এণ্ড ডিজিজ এইটো আপোনালোকে চাব পাৰে আৰু যিহেতু আপোনালোকৰ কুৱেশ্যন অহা দেখা যায় হেল্থ এণ্ড ডিজিজৰ সেই গতিকে 1-2ৰ ভিতৰত আপোনালোকে চাব ইম্পৰ্টেণ্ট হয় ষ্ট্ৰেটেজিজ ফৰ এনহেন্সমেণ্ট ইন ফুড প্ৰডাকশ্যন তো এইটো ওপৰে চাব মাইক্ৰ'বছ ইন হিউমেন ৱেলফেয়াৰ এইটো আপোনালোকে ওপৰে চাব ইম্পৰ্টেণ্ট 8 নেক্সট চাব 9 নম্বৰ ইউনিটত দিয়া আছে বায়'টেকনলজি আপোনালোকৰ প্ৰিন্সিপাল এণ্ড প্ৰচেছ এইটো ওপৰে চাব আৰু বায়'টেকনলজি এণ্ড ইটছ এপ্লিকেশ্যন সেইটো আপোনালোকে ওপৰে চাব 1 মাৰ্কৰ অহাৰ চান্সটো বেছি আছে সেই গতিকে আপোনালোকে চাব এইকেইটাও 11-12 চেপ্টাৰটো আৰু শেষত ইউনিট 10 ইক'লজি অৰ্গেনিজিম এণ্ড পপুলেশ্যন তো এইটো আপোনালোকে থুলমূলকৈ চাব ইক'চিষ্টেমটো চাব আপোনালোকে ইম্পৰ্টেণ্ট হয় 1-2 মাৰ্কৰ আপোনালোকৰ অহাৰ চান্সটো বেছি আছে বায়'ডাইভাৰ্চিটি এণ্ড কনজাৰভেশ্যনটো আপোনালোকে চাব পাৰে আৰু 1 নম্বৰ কাৰণে আৰু এনভাইৰনমেণ্টেল ইছ্যুজ এইখিনি আপোনালোকে থুলমূলকৈ চাব পাৰে তো আজি আমি বায়'লজি গোটেই ফাৰ্ষ্ট ইয়েৰ এণ্ড ছেকেণ্ড ইয়েৰ গোটেইখিনি আমি ডিছকাছ কৰিলোঁ কেণ্ডিডেটসমূহে যিহেতু কমেণ্ট ছেকশ্যনত হোৱাটছআপ যোগে সকলোৱে সুধি আছিলে যে আমাৰ বায়'লজি ছেকশ্যনৰ ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ কেনেকৈ পঢ়িব লাগে কোনকেইটা চেপ্টাৰ বেছিকৈ ইম্পৰ্টেণ্ট দিব লাগে গোটেইখিনি আজি আপোনালোকক
জনাই দিলোঁ। তো এইখিনি আপোনালোকে বি ফাৰ্মৰ লগতে BSc নাৰ্ছিঙৰ বাবেও আপোনালোকৰ ছাফিচিয়েণ্ট হ'ব আৰু একেই চিলেবাছ যিহেতু বায়'লজি, সেই গতিকে আপোনালোকে একে ৰুল ফ'ল' কৰিব পাৰে। তো এই ধৰণৰ সৰু সুৰা আপডেটসমূহ পাই থাকিবলৈ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকৰ ক্লাছসমূহ ঠিকমতে পাইছেনে আৰু নেক্সট ক্লাছ কি লাগে আপোনালোকে জনাবলৈ নাপাহৰিব। নেক্সট আপোনালোকৰ যদি কেমেষ্ট্ৰি আপোনালোকে চিলেবাছ বিচাৰিছে, কেমেষ্ট্ৰি যিহেতু এটা মই পাৰ্টৰ বনাই দিলোঁ, নেক্সট পাৰ্টৰ মই বনাই দিম। তাৰপিছতে আপোনালোকৰ ইংলিছৰ দিয়া হৈছে, ইংলিছৰখিনি চাই ল'ব। ফিজিক্সৰো এটা দিয়া হৈছে, ফিজিক্সৰো চাই ল'ব। আৰু নেক্সট ফিজিক্সৰো মই ছেকেণ্ড পাৰ্ট লৈ আহিবলৈ চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ আপোনালোকৰ নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।